হেল্ল' ফিউচাৰ অফিচাৰ্ছ ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ আজি মই বঞ্জিত হুজুৰি আপোনালোকক স্বাগতম জনাইছিলোঁ 24 মে NMS-লৈকে আজি ইম্পৰ্টেণ্ট টপিকসমূহ চাওঁ আহক আমাৰ টপিকসমূহ হৈছে মেনগ্ৰোভছ ৰিকগনিশ্যন অফ পেলেষ্টাইন চেলো একুইফাৰ মেনেজমেণ্ট চমুকৈ চেম এনিমেল ডিপ্ল'মেচি আৰু ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ঠিক আছে চাওক আপোনালোকে গম পাইছে আমাৰ MGP প্ৰগ্ৰেম যিটো মেইনছ গাইডেন্স প্ৰগ্ৰেম আমাৰ অনলাইন মোডত চলি আছে ঠিক সেইদৰে আমাৰ মেইনছৰ টেষ্ট সিৰিজ সম্পূৰ্ণ অফলাইন আৰু অনলাইন মাধ্যমত চলি আছে আমাক আমাৰ হাটগাঁৱৰ জালুকবাৰী চেণ্টাৰত এই দিয়াৰ কণ্টেক্ট নম্বৰত যোগাযোগ কৰক এতিয়া চাওক আমি মেনগ্ৰোভছৰ ওপৰত কি টপিক হৈছে চাওঁ সেই বিষয়ে Over the half of world's mangrove faces collapse due to human action and climate change. Mangrove কোনবিলাক আপোনাৰ ইয়া চাব mangrove বিলাক হৈছে এই যে দেখিছে আমাৰ যিবিলাক কোষ্টেল এৰিয়া থাকে ন তাত এনেকুৱা টাইপৰ কিছুমান গছ থাকে হা এই গছবিলাকৰ কি কৰে এই সাগৰৰ পাৰৰ পৰা খহনীয়া ৰক্ষা কৰিবলৈ যিটো ঘূৰ্ণী বতাহ আহে ন ঘূৰ্ণী বতাহৰ পৰা উপকূলবিলাক ৰক্ষা কৰি থাকে তদুপৰিও আমাৰ যিটো গ্লোবেল ৱাৰ্মিং কন্ট্ৰোল কৰা বা কাৰ্বন ডাই অক্সাইড খিনি গ্ৰহণ কৰা বা হজম কৰি থৈ দিয়াত এই মেনগ্ৰোভছৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা থাকে এতিয়া মেনগ্ৰোভৰ ওপৰত কি যে সমস্যা আহি পৰিছে চাওক এই বিষয়ে A recent global assessment by International Union of Conservation of Nature চমুকৈ IUCN কেতিয়া এষ্টাব্লিছ হৈছিলে 1948 ত ঠিক আছিল এইটো এটা কি হয় এই IUCN কি হয় এটা এডভান্স sustainable ডেভেলপমেন্টৰ কাৰণে কাম কৰে IUCN এটো 1948 চনত স্থাপন কৰিছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে গ্লেণ্ডত আৰু এটো ক'ত আছে সুইজাৰলেণ্ডত আছে ঠিক আছে তো আমি দেখিলো কি IUCN এটা গ্লোবেল অ্যাসেসমেন্ট কৰিছে আৰু এই যে মেনগ্ৰোভৰ ওপৰত যেটা বেয়া প্ৰভাৱ পৰিছে সেই বিষয়ে আমাক দেখাব চেষ্টা কৰিছে এতিয়া সব more than 50% of the vital ecosystem are on the verge of collapse due to combination of human activities and climate change human activity কেনেকা চাব deforestation development pollution আৰু যিবিলাক বান্ধ বিলাক নিৰ্মাণ কৰি আছে এইবিলাকে ডাইৰেক্টলি মেনগ্ৰোভৰ ইকোসিস্টেমৰ ওপৰত এটা কুৱেশ্যন আনি দিছে ঠিক এইদৰে চাব ক্লাইমেট চেঞ্জ জলবায়ুৰ পৰিৱৰ্তনে কি কৰিছে আপোনাৰ ঘঘনাই অহা ষ্ট্ৰম মানে আপোনাৰ সিভিয়াৰ ষ্ট্ৰম বিলাক কেনেকুৱা এইবিলাকৰ স্পীড থাকে প্ৰায় above 58 miles per hour এনেকুৱা স্পীডৰ ষ্ট্ৰম কিছুমান আহি আছে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে তো এইবিলাক কি কৰিছে মেনগ্ৰোভ বিলাকৰ মানে বিলুপ্তিত অৰিহণা যোগাইছে এতিয়া চাব মেনগ্ৰোভ ইকোসিস্টেম কভাৰ এন এৰিয়া অফ 1,50,000 square kilometer primarily on tropical subtropical and warm temperature coast approximately 15% of world coastline have mangrove presence the assessment was carried out 36 regions across 44 countries over 250 experts from various institutions including IUCN Commission on Ecosystem Management. So it is the first time that mangrove had been assessed using IUCN Red List. এতিয়া আমি চাই IUCN Red List কি হয় IUCN Red Listত কি কৰে এটা মেজারমেন্ট টুল আছে হা এই মেজারমেন্ট টুলটা কেনেকৈ চাব দেই তাত কিমান টুল ইউজ কৰে এই যে ৰেড লিষ্টে সেইবিলাক আছে এটা EX থাকে এটা আছে EW বুলি এটা আছে CR বুলি এটা আছে EN বুলি এইবিলাক কি হয় IUCN Red Listৰ টুলস বিলাক হা এটা EN বুলি আছে এটা আছে কি আছে VU বুলি আছে এটা আছে NT বুলি এটা আছে LC বুলি EX মানে কি extinct EX মানে কি extinct মানে যিবিলাক একদম নোহোৱা হৈ গল হা EW মানে কি হৈছে extinct in wild তো কৰবাত মিউজিয়াম সিস্টেমত বাছি আছে CR মানে কি হৈছে critically endangered তাছৰ EN মানে হৈছে অকল endangered EL মানে হৈছে অকল endangered VU মানে কি vulnerable NT মানে কি হৈছে near threatened যাৰ অকন প্ৰবলেম আছে near threatened আৰু LC মানে কি হৈছে least concern যেটো বিতে গুৰুত্ব দিব লগা হোৱা নাই LC মানে কি least concern তো এইবিলাক কি হৈছে মেজারমেন্ট টুল ইউজড বাই IUCN Red List তো extinct মানে গায়ব হৈ গল EW মানে extinct in wild এটো মানে প্ৰকৃতিত নাপায় কৰবাৰ ঘৰত মিউজিয়ামত বা কৰবাৰ একুৰিয়ামত সজাই থোৱা থাকে CR মানে হৈছে critically endangered যাৰ বেছি গুৰুত্ব দিব লগা হৈছে EN মানে কি endangered তাৰ অলপ চান্সেছ আছে
VU মানে কি ভালনাৰেবল তাৰ মানে এন্ডেঞ্জাৰ্ড হোৱাৰ চান্সেছ আছে এন্টি মানে কি নিয়াৰলি থ্ৰেটেণ্ড যাৰ থ্ৰেটেনিং ওচৰত আহি আছে আৰু এলচি মানে কি লিষ্ট কনচাৰ্ন ঠিকে আছে তো এইবিলাক ইউজ কৰে কোনে IUCN ৰেড লিষ্ট এতিয়া চাব IUCN red list of ecosystem serve as a global standard for assessing ecosystem health okay এতিয়া চাইজক the mangrove ecosystem of South India Sri Lanka Maldives and Northwest Atlantic were identified as critically endangered তো এইবিলাক কত পৰিছে আমাৰ এই যেটো থাৰ্ড ষ্টেজত পৰিছে ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড ষ্টেজত পৰি গৈছে the mangroves in Agul's Central Pacific East Coral Triangle East Central Southeast Australia Shelf Red Sea এই সকলত কি হৈছে এন্ডেঞ্জাৰ্ডত পৰিছে তো ৰিক্সত কোন আছে আমাৰ সাউথ ইন্ডিয়া খিনি আমাৰ কত আছে ক্ৰিটিক্যালিত আছে এতিয়া তো সেইখিনি গুৰুত্ব বেছি আছে এতিয়া চাব ইণ্ডিয়াৰ ম্যানগ্ৰোভছ বিলাকত বিয়পি আছে ম্যানগ্ৰোভছ কত থাকে সাগৰৰ পাৰৰ এৰিয়াত থাকিব না নহয় উপকূলত এয়া চাব গুজৰাটৰ উপকূলত বিয়পি আছে মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটক কেৰালা তামিলনাডু অন্ধ্ৰ প্ৰদেশ উৰিষ্যা ওয়েষ্ট বেংগলৰ যিবিলাক উপকূল আৰু ঠিক এদৰে চাব আন্দামান নিকোবৰ আছে ইয়াৰ উপকূলৱৰ্তী অঞ্চল কি থাকে ম্যানগ্ৰোভ কত থাকিব কষ্টলাইনতে থাকিব এটা ৰোলছ বিলাক চাব হা কাম কি ম্যানগ্ৰোভছৰ কি কাৰণে কথা পাতিছো ম্যানগ্ৰোভৰ কাৰণে mangrove ecosystem play crucial role in sequestering carbon কি কৰে কোয়েস্টারিং কার্বনত কি কৰে কোয়েস্টারিং কার্বন মানে কি কার্বন ধৰি ৰাখে আমাৰ কি হয় আমি মানুহে কি কৰো উশাহত অক্সিজেন ল মানুহ বা যিমান জীবজন্তু আছে সবে উশাহত অক্সিজেন লয় এই দে কার্বন ডাই অক্সাইড তো ই কি কৰে এই কোয়েস্টারিং কার্বন মানে কি কৰে ই কি কৰে কোয়েস্টারিং কার্বনৰ জৰিয়তে কার্বনটো ধৰি ৰাখে হা আৰু কি কৰে প্ৰটেক্টিং পপুলেশন ফ্ৰম হাৰিকেন যেতিয়া সাগৰৰ ম্যানগ্ৰোভ থাকিব যদি সাগৰৰ ঢৌ আহিব ঘূৰ্ণী বতাহ আহিব তো ম্যানগ্ৰোভ খিনি কি কৰে ঠিক আছে নদীৰ পৰা যেনে গছ ৰুলে গছে শিপাই ৰখাই দিয়ে ম্যানগ্ৰোভে কি কৰে ম্যানগ্ৰোভ হিফালে ওপৰত উঠি ৰাখে ন ম্যানগ্ৰোভে বতাহৰ স্পীডটো ৰখাই দিয়ে যাতে উপকূলৱৰ্তী অঞ্চলবিলাক এই সাইক্লোন টাইফন হাৰিকেনছক ৰক্ষা কৰে These unique ecosystems are crucial for biodiversity conservation, offer livelihood to local communities, reduce an impact of climate change. Okay. It is a risk assessment. According to the assessment, 50% of the mangroves ecosystem examined classified as vulnerable, endangered, or critically endangered, with a risk of collapse by 2050. To agontuk aru pray 28 বছৰ ভিতৰত এইবিলাক সম্পূৰ্ণ শেষ হৈ যোৱাৰ চান্সেছ আছে it showed that 19.6% of the asset mangroves are at high risk and have been marked as endangered and critically endangered including severe risk of collapse তো চাও এতিয়া কি কৈছে এঞ্জেলা এন্ড্ৰয়েডে কি কৈছে share of IUCN Commission ecosystem management তেওঁ কি কৈছে mangrove ecosystem are exceptional in their ability to provide essential services to people including coastal disaster risk reduction carbon shortage and sequestration and support of fisheries তো কি কৰে এইবিলাকে কার্বন স্টোর করা ফিশারিজ মানে কেনে ধৰক যিবিলাক মানে মাছ মাৰি বসবাস কৰে তেওঁলোকৰ কাৰণে ম্যানগ্ৰোভে সহায় কৰে বা কি কৰে কোনে ফিশিং ডে বিলাকত তেওঁলোকে বহুত হেল্প কৰে কাৰণ ম্যানগ্ৰোভৰ ওচৰত তেওঁলোকে মাছ মাৰিবলৈকে পাৰে বা ঘূৰ্ণী বতাহৰ ৰক্ষা পায় কাৰ্বন ডাই অক্সাইড ৰক্ষা কৰে আৰু কাৰ্বন ডাই অক্সাইড ধৰি কি কৰে গ্লোবেল ওয়াৰ্মিংৰ পৰা বচাই আছে আমাৰ যিটো এতিয়া যিটো গোলকীয় উত্তাপ আজি আমি ফেচ কৰিছো যে অসমত কেনেকুৱা গৰম আজি শুনামতে তেজপুৰত 39.5 মানে 40 ডিগ্ৰী গৈছে যিটো আগতে যোৱা নাছিলে আজি মই চাওক মই এতিয়া এনএমএছ কৰিছো মই ঘামি গৈছো মানুহটো কেনেকুৱা অৱস্থা হৈছে আজি গুৱাহাটীত থাকিব পৰা নাই ইমান গৰম কি হৈছে কাৰণ জলবায়ু চেঞ্জ হৈছে যদি উপকূলৱৰ্তী অঞ্চলৰ ম্যানগ্ৰোভ বিলাক নোহোৱা হৈ যায় তেতিয়া হ'ব সেইবিলাক অঞ্চলত গৰমৰ উত্তাপটো কেনেকৈ বৃদ্ধি পাব এতিয়া চাওক recognition of Palestine yes Palestine recognition আমি হলাই দেখিছো কি ইজৰাইল প্যালেষ্টাইন যুদ্ধ চলি আছে কিছুদিন আগতে কি হৈছিল হামাস আৰু ফাটাহ সন্ত্ৰাসবাদী বিলাকে কি কৰিছিল খপককে ইজৰাইলত সোমাই কিনে ইজৰাইলৰ বহুত মানুহ মাৰি পেলাইছিল তাত ৰেফ পাৰ্টি চলি আছিল গম পাই কাহিনী বিলাক এটা চাওক কি হ'ল টপিকটো The announcement by Ireland, Norway and Spain ইখন কি ইউৰোপৰ দেশ হয় of their intent to formally recognize the state of Palestine This is one more important sign that changing tide of international opinion that Israel's PM cannot afford to ignore. So Israel's PM কি কৰিব নোৱাৰে এতিয়া এফৰ্ড কৰিব নোৱাৰে তেওঁ এতিয়া বাহিৰৰ যেটো প্ৰচাৰ ইজৰাইলে কেনেকৈ কৰিছে নো ডাউট ইজৰাইলী সকলে বহুত যুদ্ধ কৰিছিল বা ইহুদিৰ ওপৰত ওয়াৰ্ল্ড ওয়াৰ বহুত অত্যাচাৰ হৈছিল তেওঁলোকে ইজৰাইল গঠন কৰিলে ইজৰাইল থাকি গল কিন্তু ইজৰাইলে কি কৰিছে প্যালেষ্টাইনৰ ওপৰত বহুত অত্যাচাৰ কৰিছে গাজা ষ্ট্ৰীপত ইমান বম্বিং কৰি আছে দেখা গৈছে যে প্ৰতিদিনে প্ৰায় 900 শিশুৱে নিজৰ মাকক হেৰুৱাই আছে তো এতিয়া ইন্টাৰনেশ্যনেল টাইটটো কাৰ ফৰিবতে ঘুৰিছে এতিয়া প্যালেষ্টাইনৰ মানুহে সাপোৰ্ট দিয়া আৰম্ভ কৰিছে এটা ইজৰাইল কিছে ইজৰাইল এখন মিডল ইষ্টৰ কান্ট্ৰি হয় ইয়াৰ ইষ্টাৰ্ণত আছে মেডিটেৰিয়ান সি নৰ্থত আছে লেবানন নৰ্থ ইষ্টত সিৰিয়া ইষ্টত আৰু সাউথ ইষ্টত জৰ্ডান আছে সাউথ ইষ্টত ইজিপ্ট আৰু আকৌ ৱেষ্টত মেডিটেৰিয়ান সি আছে
ইয়াত চাই লওক হা এইখন ইজৰাইল দেখিছেনে এইখন ইজৰাইলৰ সীমাটো চাই ল'ব নৰ্থ সাউথ ইষ্ট ৱেষ্ট দেখিছেনে ইজৰাইলৰ নৰ্থত কি দেখি আছে লেবানন দেখি আছে আকৌ এইটো একফালে চিৰিয়া আছে নৰ্থৰ এক চাইডেদি তাৰ পাছতে ইষ্টত কোন আছে জৰ্ডান থাকি গৈছে তাকো সাউথ ইষ্টত কোন আছে ইজিপ্ত সোমাই আছে দেখিছে ন আকৌ ইফালে গালফ অফ একাবা আছে আকৌ ইফালে চাওক আপুনি ৱেষ্টত আকৌ নৰ্থ ৱেষ্টত কোন আছে মেডিটেৰিয়ান চি সাগৰী আছে তো এই গোটেইখন হৈছে কি ইজৰাইলৰ বস্তি আৰু ইজৰাইলৰ কি হয় ইজিপ্তৰ লগতো যুদ্ধ হৈ পাইছে জৰ্ডানৰ লগতো যুদ্ধ হৈছে চিৰিয়াৰ লগতো যুদ্ধ হৈছে লেবাননৰ লগতো যুদ্ধ হৈছে গতিকে ইজৰাইলৰ কি হৈছে সকলোৰে যুদ্ধ চলি আছে কাৰণ গোটেইখন মুছলিম প্ৰধান দেশৰ মাজত এখনে ইহুদি দেশে দৃষ্টি আছে চাওক সেই বিষয়ে এতিয়া আৰু পেলেষ্টাইন ইজ এ এৰিয়া অফ ইষ্টাৰ্ণ মেডিটেৰিয়ান ৰিজন কম্প্ৰমাইজিং পাৰ্টছ অফ মডাৰ্ণ ইজৰাইল এণ্ড দ্য পেলেষ্টিনাইন টেৰিটৰিজ অফ গাজা ষ্ট্ৰীপ এণ্ড দ্য ৱেষ্ট বেংক অফ জৰ্ডান ৰিভাৰ আমি এতিয়া চাই যাব ইয়াতে কি হৈছে আমাৰ যিখন মানে পেলেষ্টাইন আছে পেলেষ্টাইনখন আমাৰ ইয়াতে ভৰ্তি আছে ঠিকে আছে গতিকে আমি চাব লাগিব কিদৰে এতিয়া ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ চলি আছে আৰু পেলেষ্টাইনৰ লগত ইজৰাইলৰ এতিয়া ৰিলেশ্যনছ বিলাক কেনেকুৱা হৈ আছে কাৰণ এইটো বহুত দীঘলীয়া যুদ্ধ হয় তাত প্ৰায় পেলেষ্টাইনক সহায় কৰিবলগীয়া 6 days war এটা সময়ত হৈ গৈছিলে তো সেইটো বহুত গুৰুত্বপূৰ্ণ সেই বিষয়ে চাওক আমি Israel Palestine conflict is one of the world's longest running and most controversial conflict. কেতিয়াবা কি হৈছে ইজৰাইলৰ ফালে মানুহৰ পইণ্ট গৈছে কেতিয়াবা পেলেষ্টাইনৰ ফালে পইণ্ট গৈছে ঠিকে আছে The land to which Jews and Palestinians lay claim under the Ottoman Empire and later British Empire in early 1917 চাব বাফৰ ডিক্লাৰেশ্যনত কি হৈছিলে ইউনাইটেড কিংডম কি পেলেষ্টাইনক কণ্ট্ৰল কৰি আছিলে আফটাৰ ৱৰ্ল্ড ৱাৰ আগতে কাৰ আণ্ডাৰত আছিলে অটোমান সকলৰ আণ্ডাৰত আছিলে অটোমানো যেতিয়া পৰাভূত হ'ল তেতিয়া কোনে দখল কৰিছিলে পেলেষ্টাইনখন ব্ৰিটিছে দখল কৰিছিলে ডিক্লাৰ্ড ইজ ছাপোৰ্ট অফ এষ্টাব্লিছমেণ্ট অফ নেশ্যনেল হোম ফৰ জিউছ পিপল ইন পেলেষ্টাইন আৰব ৰেজিষ্টেড which lead to violence ঠিক আছে 1922 কি হ'ব চাব 75,000 Jews emigrated to Palestine between 1922 to 26 and some 60,000 Jews emigrated in 1935 Palestinian Arabs demanded that UK to halt Jewish immigration but UK ignored such call 1923 কি হৈছিল চাব যেতিয়া জাতিসংঘ কেতিয়া গঠন হৈছিলে প্ৰথম বিশ্বযুদ্ধৰ পিছত আমেৰিকান ৰাষ্ট্ৰপতি উইড্ৰ উইলছনৰ প্ৰচেষ্টাত লীগ অফ নেশ্যন বা জাতিসংঘ গঠন হৈছিলে কিন্তু জাতিসংঘ বিফল হৈছিল কিয় কাৰণ ৱৰ্ল্ড ৱাৰ 2 হৈ গ'ল তাৰ পাছত কি হৈ গ'ল ইউএন ৰাষ্ট্ৰসংঘ হৈ গৈছিল ঠিকে আছিল আৰু তেওঁ কি কৰিছিলে মানে জুইছ নেশ্যনেল হোমলেণ্ড এখন বনোৱাৰ কাৰণে মেণ্ডেট দিছিলে 1936 কি হৈছিলে after several round of violence between Jewish and Arab, the Peel Commission set up by UK government recommended that partition of Palestine into Jewish and Arab states. 1947 কি হ'ব the UK referred the issue of Palestine to UN মানে United Nations the UN gave partition plan from independent Jewish and Arab state in Palestine that was accepted by Jewish not by Arabs 48 কি হ'ল চাব 48 কি হ'ল ইজৰাইলে নিজৰ ইন্ডিপেন্ডেন্স টু গঠন কৰি ললে আৰু লেবানন সিৰিয়া ইৰাক ইজিপ্ত সকলে কি কৰিলে ইজৰাইলক সন্মিলিত আক্ৰমণ কৰিলে দেই এটা কেনে হল the when the war ended Israel gained some territory formerly granted to Palestine Arab under তো কি হৈছিল এটো ইজৰাইলে প্ৰায় পৰোক্ষভাৱে জয়লাভ কৰিছিল Egypt and Jordan also retained control over Gaza Strip and West Bank respectively this territorial control remain in place till 1967 এতিয়া চাব 1967 কি হল ফেমাস 6 ডে ওয়াৰ হল এই ফেমাস 6 ডে ওয়াৰত কি হৈছিল আপোনাৰ ইজিপ্ত হক জৰ্ডান হক সকলোৰে সৈন্য বাহিনী ইজৰাইলে 6 দিনত হৰুৱাই পেলাইছিল যেতিয়া গোটেই আৰব কান্ট্ৰিয়ে সন্মিলিতভাৱে ইজিপ্ত আক্ৰমণ মানে ইজৰাইলক আক্ৰমণ কৰাৰ প্ল্যান কৰিছিল ইজৰাইলে এটা ডিসাইসিভ অ্যাটাকিং প্ল্যান বনাইছিল ডিফেন্সিভ প্ল্যান লোৱাৰ কাৰণে তেওঁলোকে ৰাতাৰাতি যুদ্ধত ইজিপ্ত আৰু জৰ্ডানৰ যিমান যুদ্ধজাহাজ আছিল সব ধ্বংস কৰি দিছিল দ্বিতীয়তে ইজৰাইলে কি লৈছিল গোলান হাইট সিৰিয়াৰ পৰা কাহি লৈছিল ৱেষ্ট আৰু ইষ্ট বেংক অফ জেৰুজালেম জৰ্ডানৰ পৰা কাহি লৈছিল আৰু সিনাই পেনিচুলা আৰু যেটো গাজা ষ্ট্ৰিপ আছিল হেদি ইজিপ্তৰ পৰা কাহি লৈছিল তো 6 ডে ওয়াৰ্ছত ইজৰাইল সম্পূৰ্ণ ভিক্টৰি লাভ কৰিছিল এটা চাব why is Israel and Palestine conflict still not resolved এটো আমাৰ এবাৰ চাব হা এটো আমাৰ এবাৰ মেইনছৰ ফালৰ পৰা বহুত গুৰুত্বপূৰ্ণ দেই এটো প্ৰশ্ন আপোনালোকে মেইনছত এক্সপেক্ট কৰিব পাৰে এটো ভালদৰে গুৰুত্ব দিব এই টপিকটোত both Israel and Palestinians hold competing claims in the Jerusalem city তো জেৰুজালেমত তেওঁলোকৰ সম্পূৰ্ণ দুটা পক্ষে হেৰি কৰে there is no consensus
as how to draw the line dividing the two proposed states. Palestinian insisting on the borders based on ceasefire line which separated Israel and East Jerusalem, the West Bank, Gaza between. Okay, however, Israel has demanded extended eastern borders stretching up to Jordan River. The Palestinians remain politically divided between Fatah and Hamas. It's a militant group হয় আৰু তেওঁলোকে কি কৰিছে মানে লগ হৈ কেনে হেৰি কৰিব পৰা নাই কাৰণ ফাটাহ বেলেগ হয় হামাজ বেলেগ হয় ফাটাহটো ক'ত আছে ফাটাহ বিলাক আছে ক'ত ৱেষ্ট বেংকত আছে হা ৱেষ্ট বেংকত আছে আৰু হামাজ ক'ত আছে গাজা ষ্ট্ৰিপত আছে এই দুটা পক্ষই কি কৰিছে এটা হিয়তৰ নিজৰ মাজতেও কাজিয়া আছে এতিয়া কি হ'ব some 140 countries have already recognized Palestine more than 2/3 of United Nations membership মানে কি 2/3 of United Nations membership Palestine already স্বীকৃতি দিছে এটা ৰিপৰ্ট তিনিখন মানে গুৰুত্বপূৰ্ণ দেশও দিলে some major powers have indicated their stance may evolving and amid outcry for consequences of recently Israel offensive in Gaza which has killed more than 35,000 Palestine এতিয়া আপুনি দেখিলে কি প্ৰায় 35,000 পেলেষ্টাইনিক কোনে মাৰি পেলালে ইজৰাইলে মাৰি পেলাইছিল হয় না নহয় অন্যদাৰ ইজৰাইলৰ প্ৰায় 1600 পৰা 1500 মানুহ মৰিছে কিন্তু এনেকুৱা বেয়া ৰিভেঞ্জ লৈছে প্ৰায় 35 গুণ বেছি মানুহ মাৰি পেলালে ইজৰাইলে পেলেষ্টাইনৰ তো এটা ইন্টাৰনেশ্যনেল কমিউনিটি অবভিয়াসলি কিলক সাপোৰ্ট দিব চেষ্টা কৰিছে এটা মেইনছৰ চাব প্ৰশ্ন ইফ ইণ্ডিয়া ৰিকগনাইজ পেলেষ্টাইন এজ এন ইণ্ডিপেণ্ডেন্ট নেশ্যন হোৱাট ইমপ্লিকেশ্যন ইট মে ফেচ ইটছ ফৰেইন পলিচি এতিয়া চাব হা কথাটো হৈছে কি ভাৰতৰ লং টাৰ্ম ফ্ৰেণ্ড কোন হয় ইজৰাইল এনেকুৱা এখন দেশ হৈছে বাকি সকলো দেশে ইণ্ডিয়াকো হাতিয়াৰ বেছে পাকিস্তানক হাতিয়াৰ বেছে এটা বেছিক কনসেপ্ট এটা হয় কিন্তু ইজৰাইলে ভাৰতৰ শত্ৰু পাকিস্তানক কি যিখন মানে ভাৰতৰ চিৰবৈৰী বুলি কয় বা যাৰ যুদ্ধ লাগি থাকে পাকিস্তানৰ ইজৰাইলে অস্ত্ৰবিলাক বিক্ৰী নকৰে ইজৰাইলৰ সকলোবিলাক অস্ত্ৰ বিশেষকৈ ৰাডাৰ্ছ বিলাক টেকনিক্যাল ইকুইপমেন্টছ বিলাক আমাৰ ভাৰতবৰ্ষক বিক্ৰে আৰু ইজৰাইল কি হৈছে ভাৰতবৰ্ষৰ লং ষ্টেণ্ডিং এটা পাৰ্টনাৰ হয় বিভিন্ন ক্ষেত্ৰত তো ভাৰতে যদি ইজৰাইলক ৰিকগনাইজ কৰে তো কি হ'ব তো পুৰণি বন্ধু এজন ইজৰাইলৰ পুৰণি বন্ধু এজন তেওঁ পুৰণি বন্ধু ইজৰাইলৰ বিশ্বাসঘাতকতা কৰা হ'ব তো ভাৰতে চাব লাগিব কেনেকৈ ইজৰাইল পেলেষ্টাইনক সাপোৰ্ট কৰিব কাৰণ পেলেষ্টাইনক সাপোৰ্ট দিয়া মানে কি ইজৰাইলৰ বিৰুদ্ধাচৰণ কৰা আৰু এটা ভাৰতবৰ্ষৰ ডাঙৰ সমস্যা তেওঁলোকে দীৰ্ঘদিনীয়া এজন বন্ধু লগ দিব নে পেলেষ্টাইনক লগ দিব তো এই বিষয়ে আপুনি গুৰুত্ব দিব আৰু সেই ওপৰত আমাক প্ৰায় 250টা শব্দৰ ভিতৰত এটা আনসাৰ লিখি আমাৰ kokatestseries@gmail.com আমাক আনসাৰটো পঠিয়াব আৰু এইটো মনত ৰাখিব এইটো প্ৰিলিম মেইনছৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আপুনি এইবাৰ মেইনছত ইয়াৰ পৰা এটা প্ৰশ্ন পোৱা সম্পূৰ্ণ সম্ভাৱনা আছে এতিয়া চাওক সেলো ইকুইফায়াৰ মেনেজমেন্ট চমুকৈ সেল এতিয়া আমি সেলো ইকুইফায়াৰ মেনেজমেন্ট কি চাও সেলো ইকুইফায়াৰ পাইলট মডেলছ ৰিসেন্টলি লঞ্চ ইন তেলেংগানা তো তেলেংগানা লঞ্চ কৰিছে এইটো কি হয় ইট ইজ এ সাস্টেইনেবল আৰবান ওয়াটাৰ মেনেজমেন্ট টেকনিক It involves drilling shallow water borewells to pump off water মানে কি কৰিব ই আপোনাৰ যেটো গ্ৰাউন্ড ওয়াটাৰ থাকে ন ইয়াত এইটো চাব আপোনালোকে ইয়াত চাব এই দেখিছেনে ইয়াত চাব এই একদম পৰা পানী তলত যিমান তললৈকে আছে তাৰ পৰা পানী হুহিনিয়া এটা সিস্টেম হয়টো ঠিক আছে তো লং টাৰ্ম ব্যাকগ্ৰাউন্ড মনিটৰিং এইটো সিস্টেম এটা তেওঁলোকে কৰিব কৰি ইয়াৰ পৰা পানী বিলাক উলিয়াব নগৰ বিলাকত পানীৰ বহুত অভাৱ হৈ আছে তো ডাটা কালেকশন সিস্টেম থাকিব কাৰ্বন ডাই অক্সাইড কেনেকা লিক কৰিছে ডিটেকশন সিস্টেম থাকিব কইকে একদম হিলা প্ৰস্থৰ তলত পানী আছে না তাৰ পৰা পানী ওলোৱা এটা প্ৰসেস হয় ঠিক আছে দিস ইনিশিয়েটিভ ইজ এ পাৰ্ট অফ অটল মিশন ফৰ rejuvenation and urban transformation বা অমৃত বুলি যাক কও অটল মিশন ফৰ rejuvenation and urban transformation এটা পাৰ্ট হয় এটো কোনে কৰিছে মিনিষ্ট্ৰি অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স এটো লঞ্চ কৰিছে আৰু এটা কি দিছে ন্যাশনাল একুইফায়াৰ মেপিং ম্যানেজমেন্ট প্ৰগ্ৰাম NAQIM aim to characterize aquifers and develop plans for groundwater management এতিয়া চাব এনিমেল ডিপ্লোমেসি এনিমেল ডিপ্লোমেসি কি হয় আমি চাও ইয়া সাত বাৰাকামে আমাক এনিমেল গিফট কৰি আছে Malaysia is aiming to improve its environmental image by putting forward orangutan diplomacy a type of animal diplomacy ঠিক আছে মালয়েছিয়া এটো কৰিব it animal diplomacy কি চাও it involve giving or lending animals as a sign of friendship or goodwill between countries these countries possesses cultural significance or the animals are indigenous to the country that give them considered as an element of soft power to কি হয় animal diplomacy এখন চাব এখন দেশত গিফট দিয়ে কি দিয়ে কিছুমান ভ্যালু থকা সাপোজ ফৰ এক্সাম্পল দিছো যেটো ভাৰতবৰ্ষ এখন নকৰে আমাৰ ভাৰতত ধৰক যেনেকা কিছুমান মূল্যবান জন্তু আছে বাঘ আছে বেঙ্গল টাইগাৰ আছে হেটো আমি কাৰোবাক গিফট দিলো
দি কিনে ক'লো কি এইটো আমাৰ মানে হেৰি হয় জাতীয় সম্পদ হয়, এইটো আপোনালোকক দিছো ফ্ৰেণ্ড হিচাপে ৰাখিবলগীয়া দিছো, গুডউইলৰ চাইন দিছো। এইটো এনিমেল ডিপ্ল'মেচি, এটা ছফ্ট ডিপ্ল'মেচি হয়। এইটোত মানে কি কৰে তেওঁলোকে এটা ভাল মানে এটা বস্তু গিফ্ট দি কেনে বা জন্তুটো কি মৰমৰ বস্তু ন, মৰম লগা বস্তু এটা গিফ্ট দি কেনে তেওঁলোকে এটা কি কৰে মানে এটা মিত্ৰতা স্থাপন কৰাৰ সৃষ্টি কৰে। এইটো কিন্তু কালচাৰেল ছিগনিফিকেঞ্চ থাকে, কাৰণ কিছুমান জেগাত কিছুমান জন্তুৰ পূজা কৰা যায় বা জন্তুটো বিভিন্ন জেগাত তাৰ হেৰি হয় ন, এটা মানে কালচাৰেল ডিগনিটি থাকে। তো এইবিলাক সেই টাইপৰ এটা পইণ্ট হয়। এতিয়া চাইনা চাব, চাইনাই কি কৰে, চাইনাৰ পাণ্ডা ডিপ্ল'মেচি আছে, অষ্ট্ৰেলিয়া কি আছে কোলালা ডিপ্ল'মেচি আছে, গম পাই নাই? এইবিলাক কি আছে চাইনা আৰু অষ্ট্ৰেলিয়া, এইবিলাক কি হয় এনিমেল ডিপ্ল'মেচি হয়। এতিয়া এথিকেল কনচাৰ্ণ চাব দেই, এনিমেল আৰ বিং ইউজড এজ মিনছ টু ফুলফিল ইণ্টাৰেষ্ট অফ মিছন। তো এতিয়া চাওক জীৱিত বস্তু এটা কি কৰিছে ইয়াতে, মানে নিজৰ দেশৰ কিছুমান স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে, গতিকে এইটো এটা অবজেকশ্যন আছে। গতিকে কি হয়, আমি আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে এটা নিৰীহ জীৱ এটাক আমি কি কৰোঁ মানে এটা ইউজ কৰোঁ, ন' ডাউট সেইটো তাত তাৰো এটা ছিগনিফিকেঞ্চ থাকে, বাট ষ্টিল এইটো বহুত ক্ষেত্ৰত এনিমেল যিবিলাক মানে প্ৰটেকশ্যন হেৰি থাকে, মানে জীৱ জন্তুৰ সুৰক্ষাৰ কাৰণে যদি মাত মাতে বা তেওঁলোকৰ কাৰণে এইটো এটা অবজেকশ্যনৰ পইণ্ট হয়। এতিয়া চাওক ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স, য়েছ, Spain has become the 99th member of the International Solar Alliance. Spain কি হৈছে 99 নম্বৰ মেম্বাৰ হৈছে International Solar Alliance. The ISA, International Solar Alliance, aims to contribute the implementation of Paris Climate Agreement through its rapid and massive deployment of solar energy. এতিয়া চাব হা, solar energy is a type of renewable energy. তো আমাৰ এতিয়া কেনেকৈ আছে, ৰিনিউৱেবল এনাৰ্জিৰ অত্যন্ত গুৰুত্ব আহি পৰিছে। তো আমাৰ যিবিলাক কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি, যেনেকুৱা কোল আছিলে, পেট্ৰলিয়াম আছিলে, তাৰপিছত নেচাৰেল গেছ আছিলে, এইবিলাক কি হৈছে লাহে লাহে আমাৰ হিচাপবিলাক শেষ হৈ আহি আছে ন। তো চ'লাৰ এনাৰ্জি এতিয়া চাব, চ'লাৰ এনাৰ্জি বহুত গুৰুত্বপূৰ্ণ। এতিয়া অসমতে চাব, ঘৰে ঘৰে কি দিছে চ'লাৰ এনাৰ্জি, হৰ ঘৰ চ'লাৰ লগাব দিছে নে দিয়া নাই, আনকি চৰকাৰে ছাবচিডিও দি আছে, আমি আগৰ NMSৰ বিষয়ে চাই আহিছোঁ। তো এতিয়া কেনেকৈ আছে, চ'লাৰ এনাৰ্জি ডিপ্লয়মেণ্টটো বহুত বাঢ়িছে, কাৰণ চ'লাৰ এনাৰ্জি বেটেৰী ইউজ কৰিব পাৰিব, ষ্ট'ৰ কৰিব পাৰি, আনকি চ'লাৰ এনাৰ্জিৰে গাড়ী চলোৱা ছিষ্টেমো আহি গৈছে। এতিয়া চাব, ইণ্ডিয়া এণ্ড ফ্ৰান্স জইণ্টলি লঞ্চ দ্য ইণ্টাৰনেশ্যনেল ছ'লাৰ এলায়েন্স ডিউৰিং 21st কনফাৰেন্স অফ পেৰিছ, চমুকে COP21, দ্য ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জেছ হেল্ড ইন পেৰিছ 2015. At present, 119 countries are signatories to the ISA framework agreement, of which 98 countries have submitted the necessary instrumentation of rectification, become full member of the ISA. এইখিনি হিচাপ এটা হয়। গতিকে আমি দেখিলোঁ চ'লাৰৰ ইম্পৰ্টেঞ্চখিনি চালোঁ, গতিকে আপোনালোকে এইটো চাই থৈ দিব অকণমান। আৰু এইটো চব প্ৰিলিমছৰ কাৰণে দৰকাৰী প্ৰশ্ন। দ্য ৰিজন ৱেৰ অল লাইট ফ্ৰম দ্য চ'ৰ্চ ইজ ব্লকড ইজ কল্ড। ইজৰাইল ডিক্লাৰ্ড ইট ইণ্ডিপেণ্ডেঞ্চ কোনটো ইয়াৰ, এইটো আমাৰ যিটো NMS কোৰ্চ তাতে আমি আনচাৰটো বিচাৰি পাব। গতিকে আজি আমি এইখিনি টপিকছখিনি চালোঁ। আজিৰ টপিকসমূহত চবতকৈ গুৰুত্বপূৰ্ণ আছিলে ইজৰাইল আৰু যিটো আৰু পেলেষ্টাইনৰ কনফ্লিক্ট। যিহেতু মেইনছৰ APSC পৰীক্ষা আহি আছে, তো আপোনালোকে ইজৰাইল আৰু পেলেষ্টাইনৰ ওপৰত চাওক। এইটো এটা ইণ্টাৰনেশ্যনেল প্ৰশ্ন হয়, IRৰ ক্ষেত্ৰৰ পৰা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ফালৰ পৰা। তো হোপফুলি আপোনালোকে প্ৰশ্নটো ভালকৈ কৰিব, আমাক আনচাৰ্ছখিনি জনাব। তাৰোপৰি বাকীসমূহ টপিকো আমাৰ চাব। এই টপিকসমূহ প্ৰিলিমছৰ ফালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হয়। গতিকে মেন গ্ৰুপৰ যিটো কথা আহিলে সেইটো কি আছে, ক্লাইমেট চেঞ্জৰ লগত জড়িত। ইন কেছ ক্লাইমেট চেঞ্জত যদি প্ৰশ্ন সোধে আপোনালোকে মেন গ্ৰুপৰ কথাটো তাত দি দিব পাৰিব, বিকজ মেন গ্ৰুপটো কেনেকুৱা আছে, কোষ্টেল এৰিয়াৰ লগত বহুত জড়িত, কোষ্টেল এৰিয়াৰ ক্লাইমেটৰ লগত জড়িত প্ৰশ্ন এটা। বা ঠিক সেইদৰে এতিয়া পানী যোগানৰ যিটো সমস্যা, তাৰ কাৰণে যিটো চেম প্ৰচেছ আছিলে, চেম প্ৰচেছটো গুৰুত্বপূৰ্ণ। গতিকে আমাৰ যিখিনি NMSৰ টপিকখিনি আমি ডিছকাছ কৰিলোঁ। গতিকে আমি সদায় এনেকৈ নিত্য নতুন টপিকৰ সৈতে আহি থাকিম, যিবিলাক গুৰুত্বপূৰ্ণ হ'ব আমাৰ কাৰণে প্ৰিলিমছ আৰু মেইনছৰ ফালৰ পৰা। গতিকে এগেইন মই আপোনাক ৱেলকাম টু কম্পিটিশ্যন কেয়াৰ, বাই দ্য অফিচাৰ্ছ, ফৰ দ্য অফিচাৰ। ধন্যবাদ, বিদায়।